বন্ধুসকল নবোদয় বিদ্যালয়ত নতুনকৈ নটিফিকেশ্যন আহিছে য'ত নেকি আপোনাৰ টিচাৰৰ পোষ্টৰ কাৰণে হয় য'ত নেকি আপুনি কণ্টেক্সুৱেল বেচিছত কাম কৰিব পাৰিব আৰু দৰমহাটো খুবেই ভাল হয়। প্ৰথম কেইটা পোষ্ট কেইটা নাম কৈছে আপোনাৰ PGT টিচাৰৰ কাৰণে আছে য'ত নেকি আপোনাৰ ৱাকিং ইণ্টাৰভিউ হয় আৰু আপোনাৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ কাৰণে আছে আৰু আপোনালোকৰ কাউন্সিলৰ আৰু হোটেল চুপাৰিনটেণ্ডেণ্টৰ কাৰণে পোষ্ট আছে। টোটেল মানে 36টা ভেকেঞ্চি আছে বুলি ক'ব পাৰি মানে পোষ্টৰ নেম। চ' আপোনালোকে চাই ল'ব কোনটো কাৰণে এপ্লাই কৰিব পাৰিব কাৰণ ইয়াত ইংলিছ হিন্দী তাৰপিছত আপোনাৰ বায়'লজি ফিজিক্স কেমিষ্ট্ৰি মেথছ আপোনাৰ PGD কাৰণে আৰু ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনাৰ খাচী গৰু নেপালী আছামিজ বহুতবিলাক টিচাৰৰ কাৰণে পোষ্ট আছে। চ' প্ৰতিটোৰে কোৱালিফিকেশ্যন অলপ বেলেগ বেলেগ হয়। চ' মই আপোনাক কোৱালিফিকেশ্যনৰ কথা কৈ দিছোঁ। কোৱালিফিকেশ্যনখিনি হ'ল আপোনাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেটেড হ'ব লাগিব, BEd থকা হ'ব লাগিব আৰু মাষ্টাৰ ডিগ্ৰী থকা হ'ব লাগিব। আৰু যোনটো টিচাৰৰ পোষ্ট মানে ছাবজেক্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব সেই স্পেচিফিক ছাবজেক্টত আপোনালোক মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। চ' আপোনালোকৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনালোক গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু BEd লাগিব আৰু যিবিলাকে নেকি যোনটো ছাবজেক্টত কৰিব সেইটোত আপোনালোকৰ মানে বেচেলৰ ডিগ্ৰী থকা হ'ব লাগিব যেনেকৈ আপোনালোক অনাৰ্ছ হ'ব লাগিব। চ' তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। মই আপোনালোকক নাৰ্ছিঙৰ কাৰণে পোষ্টটো আছে। চ' মই নাৰ্ছিঙৰ পোষ্টটোৰ কাৰণে কথা কৈছোঁ। নাৰ্ছিং পোষ্টটোৰ কাৰণে আমাৰ ফিমেল নাৰ্ছৰ কাৰণে হয়। চ' এচেঞ্চিয়েল কোৱালিফিকেশ্যনটো আপোনালোকে চাই ল'ব লাগিব BSc অনাৰ্ছ হ'ব লাগিব। তাৰপিছত আপোনালোকৰ RNত ৰেজিষ্টাৰ কৰা থকা ইনষ্টিটিউট কৰা হ'ব লাগিব। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকে বেছি ভাল মিনিমাম 50 বেড থকা বেডতকৈ বেছি থকা হস্পিটেলত এক্সপিৰিয়েঞ্চ থকা হ'লে ভাল। তাৰপিছত কাউন্সিলৰ কাৰণে আপোনাৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব চিম্পলি MA বা MSc কৰা হ'লে হ'ব চাইক'লজিত। চ' তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ থাকিলে বেছি ভাল। তাৰপিছত আপোনাৰ হোটেল চুপাৰিনটেণ্ডেণ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হয় মানে এনি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এনি ষ্ট্ৰীমৰ কৰিব লাগিব। যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকে তেতিয়া আপোনালোকৰ অতি বেছি ভাল। চ' আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিলেতো বেছিয়ে ভাল। চ' আপোনালোকৰ এজ লিমিটটো কথা কৈ দিছোঁ। এজ লিমিট আপোনালোকৰ মেক্সিমাম 50 বছৰ হ'ব লাগিব আৰু মিনিমাম আপোনালোকৰ 35 বছৰৰ ওপৰত বেছি হ'লে মানে 18 হ'লেও পাৰিব আৰু হোটেল চুপাৰিনটেণ্ডেণ্টৰ কাৰণে 35 বছৰ হয়। চ' যদি আপোনালোকৰ কোৱালিফিকেশ্যনটো আছে তেন্তে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ৱেইটেজৰ কথা কৈ দিছোঁ। চ' এইটো আপোনাৰ ৱৰ্কিং ইণ্টাৰভিউ হয়। ত' ইণ্টাৰভিউ কেনেকৈ কণ্টেক্ট কৰিব। চ' এচেঞ্চিয়েল কোৱালিফিকেশ্যন যোনবিলাকৰ থাকিব তেখেতে 40 মাৰ্কৰ পাব মানে আৰু যোনবিলাক BEd থাকিব তেখেতে 10 মাৰ্ক পাব মানে BEd নহ'লে এপ্লাই কৰিব পাৰিব বাট মাৰ্ক কমকৈ পাব। তাৰপিছত আপোনাৰ PhD আছে MPhil যদি থাকে তেতিয়া 10 নম্বৰ পাব। যদি এক্সপিৰিয়েঞ্চ থাকে আপোনালোকক 15 নম্বৰ পাব। খালিখিনি PGT টিচাৰৰ কাৰণে হয়। চ' তাৰপিছত টোটেল মাৰ্ক মানে আমাৰ 75 মাৰ্কৰ হয়। চ' আপোনাৰ 75 মাৰ্কৰ ওপৰত যিমানখিনি পায় তো সেইখিনি হিচাপত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনাৰ ছেইম হয়। অকণমান চাই ল'ব যদি এক্সপিৰিয়েঞ্চ থাকে তাত অলপ নম্বৰ বেছিকৈ আছে 15 নম্বৰ আৰু CTET পেপাৰ যদি ক্লিয়াৰ কৰিছে ছেকেণ্ডত তেতিয়া 5 নম্বৰ পাব। BEd যদি কৰিছে তেন্তে 5 নম্বৰ পাব। যদি হাই কোৱালিফিকেশ্যন আছে তেন্তে আপোনাৰ 10 মাৰ্কৰ পাব আৰু এচেঞ্চিয়েল কোৱালিফিকেশ্যন থাকিলে আপোনাৰ 20 মাৰ্কৰ মানে 40 মাৰ্ক পাব। প্ৰতিটো টিচাৰৰ কাৰণে মানে প্ৰতিটো টিচাৰ ছাবজেক্টৰ কাৰণে অলপ অলপ বেলেগ হয়। চ' আপোনালোকে চাই ল'ব। মই গোটেইখিনি ক'ব নোৱাৰোঁ কাৰণ গোটেইখিনি ক'লে মানে ভিডিঅ'টো বহুত লম্বা হৈ যাব। চ' তাৰপিছত মই নেক্সট আপোনালোকৰ চাই দিছোঁ যে হোটেল চুপাৰিনটেণ্ডেণ্টৰ কাৰণে হয়। চ' ছেকেণ্ডেৰী এডুকেশ্যন মানে ছেকেণ্ডেৰী বুলি লিখা আছে। চ' মিনিমাম ৱেইটেজ মাৰ্কৰ এইখিনি দি আছে মানে 60 হ'ব। চ' আপোনালোকে চাই ল'ব। তাৰপিছত আপোনাৰ কাউন্সিলৰটো চেক কৰি চাব পাৰে। যদি মাষ্টাৰ ডিগ্ৰী কৰা আছে তেন্তে আপুনি 10 মাৰ্ক পাব। 1 ইয়াৰ ডিপ্ল'মা গাইডেঞ্চ যদি আছে 10 মাৰ্কৰ পাব আৰু গোটেইখিনি মাৰ্ক দিয়া আছে। চ' আপোনালোকে চাই ল'ব। তাৰপিছত মই আপোনালোকক নেক্সট কৈ দিছোঁ মই আপোনালোকৰ দৰমহাৰ কথা য'ত নেকি দেখিছে আপুনি PGT টিচাৰৰ কাৰণে 42,250 ৰুপিজ হ'ব আৰু ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনাৰ 40,625 ৰুপিজ হ'ব আৰু ফিমেল নাৰ্ছৰ কাৰণে 40,625 হ'ব। তাৰপিছত কাউন্সিলৰ কাৰণে আপোনালোকৰ 44,900 হ'ব আৰু হোটেল চুপাৰিনটেণ্ডেণ্টৰ কাৰণে 35,750 ৰুপিজ হ'ব আৰু এইটো ৱাকিং ইণ্টাৰভিউ। চ' আপোনালোকে চাই ল'ব আপোনালোকৰ কোনটো ওচৰত লোকেশ্যন হয়। যোনটো ওচৰত লোকেশ্যন হয় চ' আপোনালোকে সেই লোকেশ্যনটো হিচাপত এপ্লাই কৰিব পাৰিব আৰু কোঅৰ্ডিনেটৰ ইনচাৰ্জত আছে যোনজন হয় সেই এইটো নম্বৰ দি আছে এইকেইটা নম্বৰ আৰু আপোনালোকৰ ইমেইল ID দি আছে। প্ৰতিটো ওচৰত নিজৰ ওচৰত এপ্লাই কৰিব পাৰিব আৰু ইমেইল এড্ৰেছ এইটো হয় আৰু কোনটো ছাবজেক্টৰ কাৰণে। যদি আপোনালোকে অনলি মেথছৰ কাৰণে এপ্লাই কৰে তেন্তে আপোনালোকে এই মানুহজনক ফোন কৰিলে হ'ল তাৰপিছত ইমেইল কৰিলে হ'ল। তাৰপিছত আকৌ PGT টিচাৰৰ কাৰণে যদি এপ্লাই কৰে সেইটো কাৰণে আপোনালোকে এই নম্বৰটোত মানে ইমেইলটোত ফোন কৰিব লাগিব মানে ইমেইলটো মেইল কৰিব লাগিব আৰু ফোন কৰিব লাগিব। প্ৰতিটো ছাবজেক্টৰ কাৰণে বেলেগ বেলেগ হয়। চ' সেইখিনি আপোনালোকে কৰি ল'ব আৰু ৱৰ্কিং ইণ্টাৰভিউ ডেট আপোনালোকৰ 6 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত হ'ব। চ' আপোনালোকে যোনটো মানে ছাবজেক্টৰ কাৰণে এপ্লাই কৰিব সেই ছাবজেক্টটো মানুহজনক কণ্টেক্ট কৰিব তেখেতে মাতিব। আপোনালোকৰ কণ্ট্ৰেক্ট এগ্ৰিমেণ্ট হ'ব পাৰে। কণ্ট্ৰেক্ট এগ্ৰিমেণ্ট হ'লে আপোনাৰ কণ্ট্ৰেকচুৱেল বেচিছত হয়তো 100 ৰুপিজ এটা কিবা এটা ল'ব চাগে। প্ৰিন্সিপালে ল'ব নে আপোনালোকে দিব লাগিব সেইটো স্পেচিফিককৈ দিয়া আছে। চ' আপোনালোকে চাই ল'ব। তাৰপিছত আপোনালোকে যদি ফৰ্ম ফিল আপ কৰি দিব দিয়ে তেন্তে আপোনালোকে এখন ফৰ্মখন হয় যিটো নেকি আপুনি ফিল আপ কৰি দিব লাগিব। ফৰ্মখন বেছি লম্বা হয়। চ' গোটেইখিনি ডিটেইলছ ইয়াত আছে। মই নটিফিকেশ্যনটো আপোনাৰ ডিছক্ৰিপশ্যনত দি দিম। চ' তাৰ পৰা আপোনাক চাই কিনে গোটেইখন ফৰ্মখন ফিল আপ কৰিব। তাৰপিছত আপুনি ইমেইলত ফটো কৰি পঠিয়াই দিব পাৰিব। বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।